হেল্ল' এভৰিৱান, আজি আমাৰ আৰু এটা 1000 PYQ চিৰিজ হয় আৰু আজি আৰু এখন মই এডিআৰিৰে পেপাৰ লৈ আহিছোঁ কাৰণ এডিআৰিবিলাক আমাৰ কমপ্লিটেই হোৱা নাই। আজি আমি এডিআৰি গ্ৰেড 4ৰ এখন ছল্ভ কৰিম। একো নাই, 3 আৰু 4ৰ চিলেবাছ একেই হয়, অকণমান টাফনেছটো কম হয় আৰু 4ত। ঠিক আছে, তো আমি বাকী গোটেই চিৰিজখিনিৰ 1000 PYQ কৰিম। এডিআৰিৰ পৰা আৰম্ভ কৰি APSCৰ যিবিলাক GS পেপাৰবিলাক বেলেগ বেলেগ ছাবজেক্টৰ, তাৰপিছত তোমাৰ আছাম পুলিচ, BEd DLEd প্ৰত্যেকখিনিৰে আমি মেথছখিনি এনেকৈ কমপ্লিট কৰিম। 1000 টাৰ্গেট কৰিছোঁ। থিয়ৰী ক্লাছত থিয়ৰীখিনি পঢ়াই দিওঁ, গতিকে স্পীডত আমি কৰি যাব পাৰিম। গতিকে আমাৰ প্ৰথম প্ৰশ্নটো কি আছে চাওঁ। A number is increased by 11%. It becomes 777. The number is, এটা নাম্বাৰ আমি 11% বঢ়াই দিছোঁ, ঠিক আছে, তেতিয়া 777 হয়। তো নাম্বাৰটো কোনটো সুধিছে। এতিয়া আমি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কি কৰিম, আমি নাম্বাৰটো ধৰি ল'ম। কি ধৰিম, পাৰ্চেণ্টেজৰ প্ৰশ্ন আহিলে সদায় ধৰিবা 100x, কি ঠিক আছে, কৰিব সহজ হয়। এই 100xৰ মই পাৰ্চেণ্টেজৰ ক্লাছতো পঢ়াইছোঁ। 100xৰ আমি কিমান বঢ়াম, 11%। 100ৰ 11% কিমান হ'ব, 11 হ'ব। পাৰ্চেণ্ট মানে কি, 100ৰ কিমান, 11% মানে 100ৰ 11, সেইটো কাৰণে 100 ধৰিছোঁ। 11x, তো 11x হ'ব নেকি, নহয়। ইনক্ৰিজড বাই মানে 11% বৃদ্ধি কৰিছোঁ, মানে 100xৰ লগত আৰু 11x যোগ কৰি 111x নতুন নাম্বাৰটো হয়, 111, ঠিক আছে। আৰু কুৱেশ্যনত নতুন নাম্বাৰটো দিয়া আছে 777। এতিয়া চোৱা, 111 777 ডাইৰেক্ট 7 বাৰ কাটি আছে, তো x ইকুৱেল টু পালোঁ 7। তো আমাৰ নাম্বাৰটো কিমান হ'ব, 100x অৰ্থাৎ 700। নেক্সট প্ৰশ্ন যাওঁ। দুটা সংখ্যাৰ যোগফল 12 আৰু বৰ্গৰ পাৰ্থক্য 60। সংখ্যা দুটাৰ পাৰ্থক্য কিমান সুধিছে। তো x, ঠিক আছে, দুটা সংখ্যাৰ যোগফল 12, তো এটা যদি x হয়, আনটো কিমান হ'ব, 12 - x নহ'ব। তেতিয়াহে এই দুটা যোগ কৰিলে আমি 12 পাম। চোৱা, এটা x, এটা যদি 5 হয়, 12 হ'ল বোলে, আনটো কিমান হ'ব, 7 হ'ব লাগিব। 12ৰ পৰা 5 বিয়োগ কৰিছোঁ। এটা যদি 3 হয়, আনটো 12ৰ পৰা 3 বিয়োগ কৰি 9, তেতিয়াহে দুইটা যোগ কৰিলে 12 হ'ব। তো সেইটো কাৰণে লিখিছোঁ। আৰু সিহঁতৰ স্কুৱেৰৰ পাৰ্থক্য 60 হয়, অৰ্থাৎ x স্কুৱেৰ - 12 - x হোল স্কুৱেৰ, সেইটো 60 হয়, ঠিক আছে। সেইটোও দিয়া আছে আমাক। এতিয়া আমি কেনেকৈ কৰিম, আমি ভাঙিব লাগিব। অ'কে, চ' আমি ভাঙিব লাগিব এইটো বস্তু, x স্কুৱেৰ - 12 - x হোল স্কুৱেৰ, বা এইটো তুমি এনেকৈও কৰিব পাৰা, 12 - x - x হোল স্কুৱেৰ, এনেকৈও কৰিব পাৰা। একেই কথা, দুটাৰ পাৰ্থক্যই হয় যিহেতু, এনেকৈ কৰিলে ইজি হ'ব। তো 12 স্কুৱেৰ - 2 × 12 × x a - b হোল স্কুৱেৰ, ফৰ্মুলাত ভাঙিছোঁ - x, এইটো কাটা গ'ল। -24x, 12 স্কুৱেৰ মানে কিমান হ'ব, 144, 60 - 144, তো -24x হ'ব, এইটো কিমান হ'ব, 144 - 60, 4 8 84, তো x কিমান হ'ব, আমাৰ কিবা ভুল হ'ল কিবা এটা ভুল হৈছে, ঠিক আছে, নহ'লে এইটো নাহিব। 12, এইফালে 60 আছে, এটা x, এটা 12 - x, অ'কে। তো 12 - x, সিহঁতৰ ডিফাৰেঞ্চ অফ দেয়াৰ স্কুৱেৰ, 12 - x হোল স্কুৱেৰ - x স্কুৱেৰ, তো 12 স্কুৱেৰ -24x প্লাছ x স্কুৱেৰ এইটো কাটা গ'ল, 60 - 144, ঠিকে আছিলে, 4 14 গ'ল, থাকিল 8। তো এক্সৰ ভেলু কিমান পালোঁ আমি, 84/24, 4ৰে কৰিলে এইটো হ'ব 21, এইটো 4ৰে কৰিলে 6, 3ৰে কৰিলে 7, 3ৰে কৰিলে 2, তো 7/2 পাই গ'লোঁ, 7/2 এটা নাম্বাৰ। তো আনটো নাম্বাৰ কিমান হ'ব, 12 - x, অৰ্থাৎ 12 - 7/2, এইটো কৰিলে যদি মই কেনেকৈ কৰিছোঁ, 2 12 × 24, 24 - 7, অৰ্থাৎ মুখত কৰিবা 17। তো ইহঁত দুটাৰ পাৰ্থক্য লাগে, তো ডাঙৰটো পৰা সৰুটো বিয়োগ কৰি দিয়া, 17/2 - 7/2, অৰ্থাৎ 17 - 7, 10/2, 5, এনচাৰ 5 হ'ব, ঠিকে আছে। নেক্সট প্ৰশ্নত যাওঁ। এ মেন টাইপ 45 ৱৰ্ড পাৰ মিনিট, তেনেহ'লে 555 ৱৰ্ড কিমান লাগিব। এতিয়া চোৱা, 45 ৱৰ্ড কিমান মিনিট লাগে, 1 মিনিট। আমি মিনিটটো ছেকেণ্ডত লিখি দিওঁ, 60 ছেকেণ্ড হ'ল।
তো এটা ৱৰ্ড কৰোঁতে কিমান টাইম লাগিব 45 কৰিলে যদি 60 ছেকেণ্ড লাগে এটা ৱৰ্ড কৰিবলৈ 60 ডিভাইডেড বাই 45 টো ইয়াত তলত ইমান ছেকেণ্ড আমাক কিমান হৈছে 555 তো 555 ৱৰ্ড কৰিবলৈ 60 বাই 45 ইনটু 555 পাছৰে ইয়াক কৰিলে 9 ইয়াক কৰিলে 111 তাৰপিছত 3 ৰে ইয়াক 3 বাৰ ইয়াক 20 বাৰ 3 ৰে ইয়াকো কাটিব পাৰা 3 3 গুণ 9 7 ঠিক আছে মই স্পিডত কৰি যাওঁ তোমালোকে সাইডত লাগিলে হৰণ কৰি থাকিবা 37 দুগুণ কিমান হ'ব মুখত এবিলা বস্তু যেতিয়া কৰি থাকিবা ইমান মনত থাকি গৈ থাকে মানে 740 হ'ল ঠিক আছে কিন্তু আমাৰ মিনিট আৰু সেকেন্ডত লিখিব লাগে এটা আমি কি কৰিম 740 ক আমি 60 ৰে হৰণ কৰি চাম ঠিক আছে তো 60 ৰে যদি মই হৰণ কৰো 60 এগুণ 60 140 তাৰপিছত 60 ৰে 140 ক দুবাৰ যাব 120 তো মানে 12 ঘণ্টা পালো বাকি থাকিল 20 অৰ্থাৎ 20 মিনিট 12 ঘণ্টা 20 মিনিট নেক্সট প্ৰশ্ন এটা একেবাৰে ইজি জাস্ট বদমাছ ৰুল এপ্লাই কৰিলে হ'ল আমি ক্লাছতো মই কৰাই দিছো বহুত বাৰ ইউটিউবতো দিয়া আছে তো লেকচাৰ তো ধুনিয়াকে এখিনি বদমাছ ৰুল এপ্লাই কৰি একদম ব্ৰেকেটৰ পৰা আৰম্ভ হ'ব ঠিক আছে তোমালোকে কৰিবা নেক্সট সুধিছে 2% অফ 3% অফ 5000 সদায় মনত ৰাখিবা পাৰ্সেন্টেজ মানে কি হয় 2/100 অফ মানে পূৰণ 3% মানে 3/100 অফ মানে পূৰণ 5000 দুটা শূন্য কাটা গল 50 থাকিল ইয়াত 100 আছে 50 ৰে ডাইৰেক্ট 100 কাটি দিও দুবাৰ 2 ৰে ডাইৰেক্ট 2 কাটি দিও থাকিল 3 নেক্সট প্ৰশ্ন the average of first 10 consecutive natural number প্ৰথম 10টা consecutive natural number এভাৰেজ কৰিছে প্ৰথম কথা সদায় মনত ৰাখিবা 1 ৰ পৰা 2 ৰ পৰা আমি যদি প্ৰথম 10টা নম্বৰৰ যোগফল উলিয়াও কিমান হয় সদায় মনত ৰাখিবা যোগফল উলিয়ালে 55 হয় সদায় মনত ৰাখিবা ঠিক আছে এটা মুখস্থ কৰি থৈ দিও এটা মানে হদিয়ে থাকে প্ৰায় তো এভাৰেজ মানে কি গুটে কেটা নম্বৰ যোগফল ডিভাইডেড বাই কেটা নম্বৰ আছে 10টা হল নেক্সট প্ৰশ্ন যাও 1 plus 2 plus 3 plus up to 955 next question দিয়াই আছে এটো যে প্ৰশ্ন এটো 1 পৰা 10 লৈকে যোগফল দেখোন দিয়াই আছে 55 তেনে হলে 2 plus 3 plus 4 plus 10 11 ৰ কিমান হয় এটা সো 1 plus আমাক উলিয়াব কি লাগে 2 plus 3 plus 4 plus up to 10 plus 11 কিমান হয় এটা মাথা খটাব লাগিব ঠিক আছে কেনেকৈ মাথা খটাম আমি প্ৰথম কথা 1 ৰ পৰা 10 লৈকে 55 হয় আমাক ইয়াত 2 পৰা আছে 10 2 পৰা 10 লৈকেও আমি উলিয়াব পাৰো কেনেকৈ চোৱা 1 plus 2 plus 3 plus up to 10 55 আমি 2 পৰা যদি 10 লৈকে প্লাস কেটা উলিয়াও এই 1 টো আমি এফালে লৈ গলো তো 55 - 1 মানে 54 তাৰ মানে এই গুটেখিনি জায়গাত আমি 54 পুট কৰিব পাৰিম ইয়াত এই গুটেখিনি জায়গাত আৰু থাকিল 11 যোগ কৰি দিয়া অপচন এ ঠিক আছে নেক্সট প্ৰশ্ন এটো পূৰণ ফল উলিয়াব লাগে কি কৰিম একেবাৰে ইজি চোৱা মই কেনেকৈ পূৰণ কৰো 2 আছে 1 আছে 1 আছে কেনেকৈ কৰিবা চাবা মুখত 2 এগুণ 2 মুখত কৰিলো 2 এগুণ 2 minus 1 2 minus 1 মানে 1 হৈ গল ইনটু নেক্সট সাম 3 এগুণ 3 হল 3 এগুণ 3 তাৰপিছত 3 পৰা 1 বিয়োগ কৰিব লাগে 2 ইনটু 4 আছে 4 এগুণ 4 বিয়োগ 1 4 বিয়োগ 1 3 হৈ গল 2 2 কাটি দিয়া 3 3 কাটি দিয়া তলত 4 থাকিল ওপৰত 1 থাকিল নেক্সট প্ৰশ্ন এজন মানুহে কি কৰিলে এটা বিকল সামগ্ৰী 1500 টকাত ক্ৰয় কৰিলে 900 টকাৰে মেৰামতি কৰিলে তো কি 1500 টকাত কিনিছে আকৌ তাৰ খৰচ হৈছে 900 টকা এটো বনাওতে আৰু 5000 টকাত বিক্ৰী কৰিলে বিক্ৰী কিমানত কৰিলে 5000 তাৰ খৰচ কিমান আছিল মুঠ 1500 আৰু 900 2400 টকা তেনে আৰু বিক্ৰী কৰ হিচাপে তেওঁ 100 টকা পৰিশোধ কৰিলে 5000 যে বিক্ৰী কৰিলে তাৰ পৰা তেওঁ 100 টকা এটা আৰু খৰচ হল এটো খৰচত যাব 2500 টকা খৰচ হল মানে 5000 বিক্ৰী কৰিলে 2500 খৰচ হল লাভ কিমান হল 2500 টকা নহয় জানো 5000 বিক্ৰী কৰিলে তাৰে 2500 যদি খৰচ হয় 2500 লাভ হল তো লাভ কিমান হৈছে আধা হৈছে 5000 2500 লাভ হৈছে আধা লাভ হৈছে মানুহজনে বিক্ৰী কৰি মুঠ অৰ্জন কৰা মুঠ লাভৰ শতাংশ কিমান নেট প্ৰফিট পাৰ্সেন্টেজ অফ আৰ্ন অন সেলিং দিস আইটেম প্ৰথম কথা এটো কি হৈছে চোৱা আমি প্ৰফিট পাৰ্সেন্ট যেতিয়া উলিয়াব দিয়ে
আমি সদায় সেলিং কষ্ট প্ৰাইজত উলিয়াওঁ কষ্ট কিমান খৰচ হৈছে সেইটোত উলিয়াওঁ ঠিক আছে তাৰ খৰচ কিমান হ'ল ইমানখিনি খৰচ হ'ল আৰু প্ৰফিট কিমান হৈছে ইমানখিনিয়ে হৈছে যিমান খৰচ হৈছে সিমানেই প্ৰফিট হৈছে ঠিক আছে অৰ্থাৎ কিমান হ'ব ওপৰত লাভটো লিখোঁ লাভ 2500 তলত খৰচটো লিখোঁ 2500 খৰচ 100% লাভ হৈছে ঠিক আছে মনত ৰাখিবা নেক্সট আমি নেক্সট কেইটা পিছত কৰি দিম যিহেতু অলপ কাৰেণ্টৰ প্ৰব্লেম দিলে নেক্সট তিনিটা প্ৰশ্ন আছিলে এইকেইটা তোমালোকে নিজে কৰি ল'বা নেক্সট আৰু এটা ক্লাছত লগ পাই আছোঁ